IIT এইমছৰ পিছত গুৱাহাটীত হ'ব IIM IIT এইমছ IIM দেশৰ অন্যতম শ্ৰেষ্ঠ শিক্ষা প্ৰতিষ্ঠান জম্মুৰ পিছত এই তিনিখন শিক্ষা প্ৰতিষ্ঠান থকা গুৱাহাটী দেশৰ দ্বিতীয় মহানগৰী মঙ্গলবাৰে কামৰূপ জিলাৰ পলাশবাৰী মাৰাভিটাত উপস্থিত হৈ ইণ্ডিয়ান ইনষ্টিটিউট অফ মেনেজমেণ্টৰ বাবে প্ৰস্তাৱিত স্থান পৰিদৰ্শন মুখ্যমন্ত্ৰীৰ পলাশবাৰীৰ মাৰাভিটা গাঁৱত 574 বিঘা 1 কঠা 12 লেচা ভূমিত নিৰ্মাণ হ'ব IIM ইতিমধ্যে উচ্চ শিক্ষাৰ প্ৰতিষ্ঠানখন অসমত স্থাপনৰ বাবে অনুমোদন দিছে কেন্দ্ৰীয় চৰকাৰে তাৰ পাছতেই মঙ্গলবাৰে IIM স্থাপনৰ প্ৰস্তাৱিত ভূমি পৰিদৰ্শন কৰে ৰাজ্যৰ মুখ্যমন্ত্ৰীৰ লগতে শিক্ষামন্ত্ৰীয়ে পলাশবাৰীত হ'বলগীয়া এই ইণ্ডিয়ান ইনষ্টিটিউট অফ মেনেজমেণ্ট অৰ্থাৎ IIM হ'ব উত্তৰ পূৰ্বাঞ্চলৰ দ্বিতীয়খন এনে সৰ্বভাৰতীয় পৰ্যায়ৰ উচ্চ শিক্ষাৰ প্ৰতিষ্ঠান শিলঙত ইতিমধ্যে স্থাপন হৈছে IIM উত্তৰ পূৰ্বৰ বাবে অনুমোদিত IIM খন শিলঙত স্থাপন হয় আৰু তাৰ পিছত দ্বিতীয়খন IIM কেন্দ্ৰীয় চৰকাৰে দিব বিচৰা নাছিল যিহেতু উত্তৰ পূৰ্বৰ কাৰণে এখন IIM ইতিমধ্যে দিয়া হৈছে আমি কেন্দ্ৰীয় চৰকাৰক বুজাইছিলোঁ যে উত্তৰ পূব 8খন ৰাজ্যৰ এটা সমষ্টি আৰু অসমৰ যিটো ভূগোল আৰু অসমৰ যিটো জনসংখ্যা তাক উত্তৰ পূৰ্বৰ আন ৰাজ্যসমূহৰ সৈতে মিলোৱাটো উচিত নহয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া আৰু শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধান ডাঙৰীয়াই IIM অসমত স্থাপন কৰাৰ বাবে সন্মত হয় IIT এইমছ IIM তিনিওখন উচ্চ শিক্ষাৰ প্ৰতিষ্ঠান থকা ৰাজ্যৰ তালিকাত প্ৰথম স্থানত আছিল জম্মু মহানগৰী কিন্তু IIM নথকাৰ বাবে পিছ পৰি আছিল অসম শেহতীয়াকৈ IIM স্থাপনৰ বাবে কেন্দ্ৰীয় চৰকাৰৰ অনুমোদন লাভ কৰাৰ পাছতে উৎফুল্লিত সকলো এই IIM স্থাপনৰ বাবে কেন্দ্ৰৰ অনুমোদনৰ পিছতে উৎফুল্লিত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা IIT আৰু এইমছৰ দৰে ইণ্ডিয়ান ইনষ্টিটিউট অফ মেনেজমেণ্ট যাক IIM বুলি কোৱা হয় ইও এখন সৰ্বভাৰতীয় শিক্ষা প্ৰতিষ্ঠান এখন ৰাজ্যত যদি IIM থাকে IIT থাকে আৰু এইমছ থাকে এক প্ৰকাৰ শিক্ষাৰ যিটো চাৰ্কেল বা সৰ্বভাৰতীয় প্ৰতিষ্ঠানৰ যিটো বৃত্ত সেইটো সম্পূৰ্ণ হয় যিহেতু কেন্দ্ৰত প্ৰধানমন্ত্ৰীও একেজনে থাকিলে শিক্ষামন্ত্ৰীও একেজনে থাকিলে সেইকাৰণে IIM স্থাপনৰ প্ৰক্ৰিয়াটো আমি ত্বৰান্বিত কৰিব খুজিছোঁ আবেদন থাকিব যে IIM খন প্ৰথম কোনোবা এটা টেম্পোৰাৰী কেম্পাছত হ'লেও আৰম্ভ হওক IIM সম্পূৰ্ণ হ'লে পলাশবাৰী সমষ্টি এক উচ্চ শিক্ষাৰ কেন্দ্ৰলৈ পৰিৱৰ্তন হোৱাটো স্বাভাৱিক আনফালে মুখ্যমন্ত্ৰীৰ ঘোষণা IIMৰ সমীপতে স্থাপন হ'ব স্কুল অফ প্লেনিং এণ্ড আৰ্কিটেকচাৰ স্কুল অফ প্লেনিং এণ্ড আৰ্কিটেকচাৰ হৈছে স্থাপত্যবিদ্যাৰ সৰ্বোচ্চ শিক্ষা প্ৰতিষ্ঠান দিল্লীৰ লগতে বিজয়ৱাড়া ভূপালত আছে SPA প্ৰতিষ্ঠান SPA হ'লে গুৱাহাটী হৈ পৰিব এই শিক্ষা প্ৰতিষ্ঠান থকা চতুৰ্থ মহানগৰী মুখ্যমন্ত্ৰীৰ এই ঘোষণাৰ পাছতেই উৎফুল্লিত সকলো IIMৰ দৰে এখন বৃহৎ অনুষ্ঠান সাতপহলী গাঁৱৰ মাৰাভিটা বৰ্দাৰ মৌজাৰ মাৰাভিটা গাঁৱত অনুষ্ঠিত হোৱাটো আমি ৰাইজে সৌভাগ্যৱান বুলিয়ে বিবেচনা কৰিছোঁ এইটো এটা বৰ সুখৰ খবৰ এইকাৰণে যে ভাৰতবৰ্ষৰ এখন অগ্ৰগামী মানে বিদ্যালয় স্থাপন হ'ব য'ত পৃথিৱীৰ বিভিন্ন ধৰণৰ ল'ৰা ছোৱালীয়ে ইয়াতে শিক্ষাদান কৰিব লাগিব আন্তঃৰাষ্ট্ৰীয় মানদণ্ড সম্পন্ন এখন IIM আমাৰ ইয়াত যে স্থাপন কৰিব এইটো সঁচাকৈয়ে এটা সৌভাগ্যৰ কথা IIT এইমছৰ পাছত ৰাজ্যত IIM স্থাপন কৰিবলৈ লোৱা সিদ্ধান্তক আদৰণি জনাইছে পলাশবাৰীৰ বাসিন্দাই ছয়গাঁৱৰ পৰা বিশ্বজিৎ দাসৰ ৰিপৰ্ট NKTV+